ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে মাজুলী কৰ্তৃপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত উখল-চুকত। আৰু মই পৰিৱেশটো দেখুৱাইছোঁ যে ইয়াত যি সুৰক্ষাৰ কাম কৰা হৈছিল সেই সুৰক্ষাৰ কাম ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি যিসমূহ জিঅ' বেগ সেইসমূহ নদীত উটি গৈছে। আৰু ই সমান্তৰালভাৱে নদীৰ কাষে কাষে বৰ্তমান সময়ত যি সুৰক্ষাৰ বান্ধ আছিলে সেই বান্ধ বৰ্তমান খহি এই সমগ্ৰ অঞ্চলটোলৈ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু খহনীয়াগ্ৰস্ত যিসকল লোক তেওঁলোক আহি বৰ্তমান সময়ত নদীৰ পাৰত উপস্থিত হৈছে, যিহেতু এই অঞ্চলটো আচলতে খহনীয়াত যোৱাৰ লগে লগে এই সমগ্ৰ উখল-চুক অঞ্চলেই নহয়, সমগ্ৰ নামনি মাজুলী অংশ নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হ'ব। আৰু ইয়াত দেখিবলৈ পাইছে যে বৰ্তমান সময়ত বিভিন্ন জিঅ' বেগ পানীত যিহেতু পৰি গৈছে, আৰু যি খহনীয়াৰ সুৰক্ষাৰ যি আঁচনি ইয়াত গ্ৰহণ কৰা হৈছিল সেই আঁচনিও বৰ্তমান সময়ত বুমেৰাঙত পৰিণত হৈছে। আৰু যিহেতু স্থায়ী সুৰক্ষা বৰ্তমানলৈকে হোৱা নাই, তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত ৰাইজে দাবী উত্থাপন কৰিছে যে স্থায়ী সুৰক্ষা লাগে, এই অঞ্চলটো সুৰক্ষিত কৰিব লাগে যিকোনো মূল্যৰ বিনিময়ত। তাৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ বোৰ্ডে সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ডে অতি শীঘ্ৰে যাতে ইয়াত সুৰক্ষাৰ আঁচনি গ্ৰহণ কৰে তাৰ বাবে সকলোৱে আহ্বান জনাইছে। আৰু বিভিন্নজন ব্যক্তি আছে, আমি মন্তব্য ল'ম। দৰাচলতে যেনেদৰে ইয়াত সুৰক্ষাৰ আঁচনি গ্ৰহণ কৰা হৈছিল এই আঁচনিটোৱে আপোনালোকক সুৰক্ষিত কৰি ৰাখিছিল, কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত এই আঁচনিটো ভাঙি যোৱাৰ লগে লগে সমগ্ৰ নামনি মাজুলী অঞ্চললৈ ভাবুকি আহিছে। হয়, এইটো কাৰণে আমাৰ ভয় লাগিছে যে মাজুলী কোটি কোটি টকা দি পেলাই ইয়াতে দলং বনোৱাৰ কোনো লাভ নাই, যিহেতু মাজুলী সুৰক্ষাই নাই গৰাখহনীয়াৰ পৰা, ব্ৰহ্মপুত্ৰ কবলৰ পৰা। তেনে ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষসকলে কি চাই আছে? এতিয়ালৈকে নিন্দাত টোপনি গৈ আছে। এইকাৰণে আমি দুখ লাগিছে। আৰু এনেকুৱা ষ্ট্ৰং এটা সবল চৰকাৰ থকাৰ পিছতো যদি আমি এনেকুৱা ভুগিব লগা হয় সমাজে, আমি কেনেকৈ জীয়াই থাকিম? এইটো আমাৰ আতংকিত হৈছে। বিভিন্ন আঁচনি দিছে, PMAY ঘৰ দিছে, কিন্তু বৰ্তমান সময়ত যদি এনেদৰে খহনীয়া হৈ থাকে সেই ৰাইজে ঘৰ বনাই কিবা লাভ হ'ব জানো? এই কাষত একোতো লাভ নাই। ইমান দামী ঘৰ এটা দি চৰকাৰে টকাটো খৰচ কৰাতকৈ নকৰাই ভাল বুলি ভাবোঁ। যিহেতু খহনীয়াৰ যদি প্ৰথম প্ৰতিৰোধ নকৰে তেনেহ'লে এইখন সমাজত কেনেকৈ জীয়াই থাকিম? আমি জীয়াই থকাৰ আশংকা হৈছে। নিশ্চিতভাৱে আচলতে জীয়াই থকাৰ আশংকাই বৰ্তমান সময়ত গাঁওবাসীৰ মাজত দেখা দিছে, কাৰণ এই অঞ্চলটো আচলতে যেনেদৰে সুৰক্ষা প্ৰদান কৰিব লাগিছিল সেই সুৰক্ষা বৰ্তমানলৈকে হোৱা নাই। আৰু ইয়াত কোনো ব্ৰহ্মপুত্ৰ বোৰ্ডৰ লোক ইয়াত উপস্থিত হৈছে নেকি? আজিলৈকে তেনেকুৱা কোনো ধৰণৰ উপস্থিত হোৱা নাই। ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি জনোৱা হৈছিলে যে ইয়াতে আজি 2000 প্ৰায় 11-12 চনমানতে ইয়াতে জিঅ' বেগ কৰা হৈছিলে, পেলোৱা হৈছিলে, কিন্তু এই জিঅ' বেগখিনি বৰ্তমান গৰাই কহাই লৈ গৈছে। কিন্তু আমাৰ প্ৰশ্ন হৈছে কি, ইমান আমি ইয়াতে জনোৱাৰ পিছতো আজি ব্ৰহ্মপুত্ৰ বোৰ্ডেই হওক বা ঊৰ্ধ্বতন কৰ্তৃপক্ষই হওক আজিৰ তাৰিখলৈ আহি ইয়াত উপস্থিত হোৱা নাই। যিহেতু এই গৰাখহনীয়াই আমাক ইমান ভাবুকি সৃষ্টি কৰিছে যে নামনি মাজুলী অঞ্চলটো দ্বিখণ্ডিত হোৱাৰ সম্ভাৱনা হৈ আছে। গতিকে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সন্মানীয় আমাৰ মাজুলী বিধায়কজনক এতিয়া অনুৰোধ জনাব বিচাৰিছে যে খুব কম সময়ৰ ভিতৰত আমাক এই গৰাখহনীয়া সুৰক্ষাটো দিব লাগে। নিশ্চিতভাৱে গৰাখহনীয়া সুৰক্ষা দিব লাগে। আৰু প্ৰধান কথাটো হৈছে যে যিসমূহ বৰ্তমান সময়ত খহনীয়াগ্ৰস্ত অঞ্চল সেই অঞ্চলসমূহত সুৰক্ষাৰ কাম কৰিব লাগে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে নামনি মাজুলী এই উখল চুকত যি খহনীয়াৰ সুৰক্ষাৰ আঁচনি গ্ৰহণ কৰা হৈছিল সেই আঁচনি যদি অতি শীঘ্ৰে সুৰক্ষা প্ৰদান কৰা নহয়, নিশ্চিতভাৱে এই সমগ্ৰ অঞ্চলটো দ্বিখণ্ডিত হোৱাৰ পথলৈ আগবাঢ়িব। আৰু আমি পূৰ্বেও কৈ আহিছোঁ যে মাজুলীৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত খহনীয়া, সেয়া লাগিলে ব্ৰহ্মপুত্ৰ নদীয়ে হওক বা সোৱণশিৰি নদীয়ে হওক। আৰু এই খহনীয়াসমূহ আচলতে স্থায়ী সুৰক্ষা যেতিয়ালৈকে নহয় তেতিয়ালৈকে মাজুলী সংকুচিত হৈ আহি আছে। প্ৰত্যেক বছৰে বহু লোকে নিজৰ ঘৰ হেৰুৱাই, নিজৰ কৃষিভূমি হেৰুৱাই নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। কিন্তু তাৰ পাছতো আচলতে মাজুলীৰ এই অঞ্চলসমূহত স্থায়ী সুৰক্ষা কেতিয়া হ'ব সেয়া বৰ্তমানলৈকে এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে। প্ৰথম কথা, মাজুলী ভৌগোলিক সুৰক্ষা দিব লাগে। কাৰণ 2003 চনতে মাজুলীলৈ ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এটা কোম্পানীক অনা হৈছিলে। মাজুলী ভৌগোলিক সুৰক্ষাৰ দায়িত্ব দিয়া হৈছিলে তেখেতসকলক। তেখেতসকলে 2003 চনৰ পৰা এতিয়া 2025 চনলৈকে মাজুলী এক চপাৰ মাটিকো ভৌগোলিক সুৰক্ষা দিব পৰা নাই। হয়, চৰকাৰখনে মাজুলী বহুত উন্নয়নমূলক কাম কৰিছে, কিন্তু মাজুলী সংযোগী 2খন দলং নিৰ্মাণ কৰি আছে। মাজুলীখন সংযোগী হ'ব বাহিৰৰ জিলাৰ লগত সংযোগীৰ কাৰণে মাজুলীত 2খন দলং নিৰ্মাণ কৰি আছে। মাজুলীবাসী ৰাইজৰ বাবে এইটো গৌৰৱৰ কথা। কিন্তু দলংকেইখন হ'ব হয়, কিন্তু মাজুলীত মানুহ আহি পেলাই মাজুলীত ফুৰিবলৈ মাজুলীত জেগা থাকিব নাই, সেইটো মাজুলী ৰাইজে এতিয়া মাজুলী ৰাইজ মানে সংকটত ভুগিছে। আজি ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এই কোম্পানীটোক মাজুলীত আনি পেলাই মাজুলীত যিটো ভৌগোলিক সুৰক্ষাৰ দায়িত্ব দিছিলে তেখেতসকলে মাজুলীৰ এক চপৰা মাটিকো আজিলৈকে সুৰক্ষা দিব পৰা নাই। আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা মাজুলী বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, এই ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ কোম্পানীটোক অতি শীঘ্ৰে মাজুলীৰ পৰা পঠিয়াই বেলেগ কোম্পানীক মাজুলী ভৌগোলিক সুৰক্ষাৰ দায়িত্ব দিব লাগে। নিশ্চিতভাৱে। আৰু বৰ্তমান সময়ত আচলতে মাজুলীক যেনেদৰে উন্নয়নৰ পথত আগুৱাই লৈ যোৱা হৈছে, মাজুলীত যি বাহিৰৰ স্থানৰ লগত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত যেনেদৰে আগুৱাই লৈ যোৱা হৈছে, সেইসমূহ আচলতে তেতিয়াহে
সফল হ'ব যেতিয়া মাজুলীখন সুৰক্ষিত হ'ব। আৰু বৰ্তমান সময়ত মাজুলীখন সুৰক্ষাৰ কাৰণে কিন্তু সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ডেই হওক বা জলসম্পদ বিভাগেই হওক বৰ্তমানলৈকে সুৰক্ষিত কৰিব পৰা নাই। আৰু তাৰ সলনি যিসমূহ আঁচনি লৈছে সেই আঁচনিসমূহ বৰ্তমান পানীত জাহ যোৱাহে, ব্ৰহ্মপুত্ৰ নদীত বা সোৱণশিৰি নদীত জাহ যোৱাহে পৰিলক্ষিত হৈছে। গতিকে এই ক্ষেত্ৰত সকলোৱে আহ্বান জনাইছে, মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে যাতে অতি শীঘ্ৰে এই অঞ্চলসমূহ যিসমূহ খহনীয়াগ্ৰস্ত অঞ্চল সেইসমূহ স্থায়ী সুৰক্ষা প্ৰদান কৰি মাজুলীখনক ৰক্ষা কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।